আসসালামু আলাইকুম নমস্কাৰ উচ্ছেদ সম্পৰ্কে দুআষাৰ ক'বলৈ আসলতে এই ভিডিঅ'টো বনাইছো আশা কৰো সকলোৱে চাব কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছো যে চাৰিওফালে উচ্ছেদ কাৰ্য সংগঠিত হৈ আছে এটাৰ পিছত এটা উচ্ছেদ কাৰ্য সংগঠিত হৈ আছে আৰু এয়া এটা জনগোষ্ঠীক বা এটা জাতিক টাৰ্গেট কৰি পিনে যেন কৰি থকা হৈছে সেয়া আমি লক্ষ্য কৰিছো আমি সকলো জ্ঞাত যে সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা অৰ্ডাৰ আছে এটা নিৰ্দেশ আছে যে যতে উচ্ছেদ হয় মিনিমাম 15 দিন আগত নোটিছ জাৰি কৰিব লাগিব কিন্তু আমি লক্ষ্য কৰিছো বহুত ঠাইত আমি কথা পাতিছো শুনিছো কিছুমান ঠাইত 2 দিন পূৰ্বে কিছুমান ঠাইত 4 দিন পূৰ্বে কিছুমান ঠাইত 3 দিন পূৰ্বে মাইকত এনাউন্স কৰিছে তাৰ পিছত উচ্ছেদ কাৰ্য বুলডোজাৰ চলাইছে বা উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে এনেকে এতিয়া এটা ঠাইত যত মানুহে 30 40 50 বছৰ ধৰি আছে তেওঁলোকৰ কাৰেণ্টৰ ব্যৱস্থা আছে তেওঁলোকৰ স্কুল কলেজ আছে তাত স্কুলৰ ব্যৱস্থা আছে সেই ঠাইত কিছুমান ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে তেওঁলোকক এইদৰে ঘৰবোৰ যে ভাঙি দিয়া হৈ আছে তেওঁলোকক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকে এয়া কেনেকুৱা ধৰণৰ উচ্ছেদ চাওক এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক অবৈধভাৱে আৰু আপোনাৰ নীতি বহিৰ্ভূতভাৱে আসলতে এই উচ্ছেদ কাৰ্যসমূহ সংগঠিত হৈ আছে আমি জানো যে ভাৰতবৰ্ষৰ লোক তেওঁলোক ভাৰতীয় লোক আৰু এই ভাৰতীয় লোকসকলক এইদৰে যে উচ্ছেদ কাৰ্য চলাইছে ভাৰতীয় হিচাপে প্ৰত্যেক নাগৰিকৰ অন্ন বস্ত্ৰ বাসস্থান মৌলিক অধিকাৰ খৰ্ব কৰা হৈ আছে আপুনি চাব যতে উচ্ছেদ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান জায়গাত এনেকে বাইটত কৈছে সংবাদ মাধ্যমৰ আগত এনেকুৱা বাক্য কৈছে যে বাংলাদেশী সকলক উচ্ছেদ কৰিবই লাগিব কিন্তু এটা প্ৰশ্ন হল যদি এই লোকসকল বাংলাদেশী হয় তেনেহলে মুখ্যমন্ত্ৰী এগৰাকী গৃহ বিভাগত থাকি পেলে তেওঁ যেতিয়া এনেকে কয় তাৰ মানে তেখেতৰ যি ব্যৰ্থতা গৃহ বিভাগৰ যি ব্যৰ্থতা সেইটো কিন্তু প্ৰতিষ্ঠিত কৰা হয় আৰু যদি এই লোকসকল প্ৰকৃতাৰ্থত বাংলাদেশী হয় তেনেহলে তেওঁলোকক কিয় পুনৰ পিছলৈ আকৌ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয় কথাটো তেনেকুৱা কিছুদিন পূৰ্বে আমি দেখিছো পুছবেক কৰিলে আকৌ সেই লোকসকলক ঘূৰাই অনা হল তাৰ মানে কি বেআইনীভাৱে কিছুমান কাৰ্য বলপূৰ্বকভাৱে মুছলমানসকলৰ ওপৰত এইদৰে চলা হৈ আছে আৰু এটা কথা বিগত সময়ছোৱাত আমি দেখিছো গৰুকুটিৰ উচ্ছেদ কাৰ্য কচুতলিৰ উচ্ছেদ কাৰ্য কাজিৰঙা কক পৰ্বতজোৰা কক শিলহাক কক হাছিলা বিল কক আপুনি আৰু চাপৰৰ এই উচ্ছেদ কাৰ্য এটাৰ পিছত এটাকৈ উচ্ছেদ কাৰ্য হৈ আছে আৰু ইয়াৰ ফলাফল কি ফলাফল লাভ কৰিছে এই চৰকাৰে ফলাফলত এটা শূন্য আপুনি চাব চাপৰৰ যেটো উচ্ছেদ কাৰ্য হৈছে 3500 বিঘা মাটি মুঠ মাটি তাত খাস চৰকাৰী মাটি আছিল 3150 বিঘা ম্যাদী মাটি আছিল আপোনাৰ 350 বিঘা মুঠ জনসংখ্যা 10000তকৈ অধিক আছিল তাত চৰকাৰী স্কুল 5খন আছিল আৰু সেইখন গাঁও আছিল চৰুৱা বাখৰা জংগল ব্লক চিৰাকুটি এই যে 5খনকৈ স্কুল আছিল স্কুলবোৰ ভাঙি দিয়া হল তাত মছজিদ আছিল ভাঙি দিয়া হৈছে তাত ছাত্ৰ ছাত্ৰীসকলৰ যি অধিকাৰ তেওঁলোকৰ শিক্ষা গ্ৰহণৰ অধিকাৰ হেবোৰ ভংগ কৰা হল এইদৰে ৰাজ্যৰ অসমীয়া ভাৰতীয় নাগৰিকক এইদৰে উচ্ছেদ কৰি পেনে এই মাটিবোৰ আদানীক দিয়াৰ যেটো প্ৰয়াস মুখ্যমন্ত্ৰী মহোদয় কৰিছে বা এই বিজেপি চৰকাৰে কৰি আছে অসমীয়া লোকসকলে বিশেষকৈ খিলঞ্জিয়া বুলি যিসকলে দম্ভালি মাৰে তেওঁলোকেও বুজি পোৱা উচিত যে এই মাটি কিন্তু কোনো অসমীয়া বা অসমৰ ক্ষেত্ৰত অসমীয়া লোকসকলক সংস্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হোৱা নাই এই মাটি আদানীক দিয়া হৈ আছে সেই কথাবোৰ অসমীয়া লোকে বা আমি ভাৰতীয় লোক অসমীয়া লোকে আমি উপলব্ধি কৰাটো উচিত এই অমানৱীয় উচ্ছেদ কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এটা কথা কিছুদিন পূৰ্বে লখিমপুৰত উচ্ছেদ কাৰ্য চলোৱা হৈছিল তাত 12টা পৰিয়াল আছিল খিলঞ্জিয়া বুলি কৈ পেনে সেই লোকসকলক দুদিনতে 1 কঠা 5 লেছাকৈ ভূমি তেওঁলোকক প্ৰদান কৰা হল অৰ্থাৎ তেওঁলোকক অতি সোনকালে প্ৰদান কৰা হল কিন্তু বাকি এই চাপৰৰ লোকসকলক কেতিয়া প্ৰদান কৰা হ'ব হেতু হ'ব লক্ষণীয় গতিকে আমি এটা কথা ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী মহোদয়ক যে এই ভাৰতীয় অসমীয়া লোকসকলক এইদৰে অমানৱীয় আৰু অসাংবিধানিক হিচাপত যেনেদৰে উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে আৰু যদিহে আপোনালোকে উচ্ছেদ কৰে সেই লোকসকলক মিনিমাম 15 ডেজ
গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ আছে 15 দিন আগত আপোনালোকে নোটিছ প্ৰদান কৰক সেই লোকসকলক প্ৰথমতে পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি দিয়ক মাটি প্ৰদান কৰক ভূমিহীন লোকক মাটি প্ৰদান কৰক আৰু কৰি পেনে সেই লোকসকলক পুনৰ সংস্থাপন কৰিহে তাৰ পিছত উচ্ছেদ কাৰ্য সংগঠিত কৰক নহলে অনাগত সময়ছোৱাত বিশেষভাৱে 26ৰ টাৰ্গেট লৈ আপোনালোকে যেনেকুৱা ধৰণে মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে 26তো নিশ্চিতভাৱে এই মুছলমান লোকসকলেও আপোনালোকক সেই উচিত প্ৰত্যুত্তৰ দিব বুলি আমি আশা কৰিলো ধন্যবাদ